সংখ্যালঘু এলাকার মানুষ আমি কংগ্রেস দল আমি সংখ্যালঘু মানে ঠিকা লৈছো যে কংগ্রেস দলক সরকার আনি দিব লাগে। আমি তো যথেষ্ট ভোট দিছো। আমি সংখ্যালঘু মানুহে আমি সংখ্যালঘু মানুহ তো আর কংগ্রেস সরকার করিব নোৱাৰো। দেবব্রত শইকীয়া, গৌরব গগৈ ইহঁতের অস্তিত্ব নাই। উজনি অসমত এটা সিটও নাপালে বিৰোধী দলৰ প্ৰতি আমাৰ সংখ্যালঘু যিকোনো এজনক দিলেই হ'ব। যে তেওঁলোকে একচুৱেলি বিজেপিৰ লগত যুদ্ধ কৰা নাই, তেওঁলোকে যুঁজ দিছিল AIUDF-ৰ লগত। গতিকে AIUDF দুৰ্বল হৈছে, তেওঁলোকে সংখ্যালঘু অধ্যুষিত অঞ্চলত শক্তিশালী হৈছে। কিন্তু হিন্দু অধ্যুষিত বেল্টত আপোনালোকে যদি চায় তাত তেওঁলোকে কোনো প্ৰভাৱেই পৰা নাই। নিশ্চিতভাৱে দাবী কৰিব পাৰে, কংগ্ৰেছে যেনেকে দাবী কৰে যে তেওঁলোকে ধৰ্মনিৰপেক্ষ দল যদি 19 জন বিধায়কৰ ভিতৰত 18 জনে সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ পৰা জিকিছে, গতিকে নিশ্চিতভাৱে APCC যিগৰাকী সভাপতি হ'ব, মই ভাবো সংখ্যালঘু সম্প্ৰদায়ৰ পৰা হ'ব পাৰে, মুছলিম মানুহৰ পৰা হ'ব পাৰে। তেওঁলোকে যিটো সিট পাইছে সেইটো মেয়াৰ কাৰণে পাইছে, অকল সংখ্যালঘু এৰিয়াতহে সিট পাইছে, বেলেগ জায়গাত পোৱা নাই। সেইকাৰণে আমাৰ বিৰোধী দলপতিটো মুছলমান দিব লাগে। আৰু কংগ্ৰেছৰ যিটো সভাপতিটো আমাৰ মুছলমানৰ দিব লাগে, এইটো আমাৰ আপত্তি। আমি আমাৰ বাপ দাদাৰ দল কংগ্ৰেছ দল, খালি অকল মিয়া মুছলমানহে ভোট লাগে। তেওঁলোকত আপাৰত জিৰো, খালি লয়াৰৰ সেইটোৱে ভোট লাগে, সেইটোৱে কথা, বাকী কথা একো নাই। কালি যিটো ফলাফল হৈছে, ফলাফলত আমি লজ্জিত হৈছো। কিয়? সিহঁতে আপাৰ আছামত চিটে পোৱা নাই, অকল সংখ্যালঘু এৰিয়াহে চিট পাইছে। সেইকাৰণে আমি কৈছো আমি আৰু কংগ্ৰেছ নকৰো, আৰু কংগ্ৰেছ কৰিলেও মোৰ মিয়া মুছলমানৰ বিৰোধী দলপতি দিব লাগিব। আৰু আমাৰ যিটো আছে সভাপতিটো মুছলমান দিব লাগে, নহলে আৰু আমি কংগ্ৰেছ নকৰো।